ভক্তিৰ সেৱা গ্ৰহণ কৰা দাদা তোমাক ইমান চিন্তান্বিত দেখিছো কিয় কৃষ্ণ জিতে কৰিছে দাদা বুজিছো নিশ্চয় কোনোবা মহামাৰীৰ আবিৰ্ভাৱ হৈছে আনন্দ হয় দাদা যদুবংশতো আবিৰ্ভাৱ হৈছে যদুবংশৰ মহামাৰী মোক বুজাই কোৱা ভাই দাদা ভূমিভৰ বন্ধনৰ বাবে আমাৰ লগতে সম্পত্তি আমাৰ কাৰ্য শেষ হৈছে পাপী কলিয়ে মনুষ্যৰ বৰ্গৰ সৈতে পাপৰ দাবানল এফালৰ পৰা জ্বলাই ফুৰিছে ইয়াক নিৰ্বাপিত কৰিবৰ পৰা শক্তি কাৰো গতিকে এই পাপ পুৰি ত্যাগ কৰি বৈকুণ্ঠলৈ যোৱাৰহে ইচ্ছা কৰিছো না ঠিকেই কৈছা ভাই প্ৰজাপতিয়ে আমাক পঠাইছিল ভূভাৰ হৰণৰ হেতু বৰ্তমান আমাৰ কৰ্তব্য শেষ হ'ল এতিয়া আৰু এই পাপ পুৰি থকাৰ অলপো ইচ্ছা নাই আৰু বৈকুণ্ঠবাসীসকলেও আমাৰ কাৰণে অপেক্ষা কৰি আছে বৈকুণ্ঠৰ শূন্য সিংহাসনে আহ্বানিছে আমাৰ গতিকে অতি সোনকালে এই পাপপুৰি ত্যাগ কৰো কিন্তু ভাই দাদা এতিয়াও বাকী থাকিল আমাৰ যদুবীৰগণ আমি গমন কৰাৰ আগতে তেওঁলোকৰ এটি ব্যৱস্থা কৰিব লাগিব তাৰ আছে সহজ উপায় দাদা সহজ উপায় কুৰুকুল ধ্বংসৰ আমূল কাৰণ বুলি ভাবি ৰাজমাতা গান্ধাৰীয়ে শোকত অভিভূত হৈ আমাক হাত দিলে যে ভাইৰ মাজত বিবাদ লাগি যদু বংশৰ ধ্বংস হ'ব আৰু শুনা দাদা কৃষ্ণ ঋষিৰ তত্ত্ব বুজি পৰে বাবে পদুময় সাম্বৰ গৰ্ভত এটি মুখৰ বান্ধি ঋষিৰ সমীপতে কৰিব তেতিয়া তত্ত্বজ্ঞানী ঋষিয়ে সিহঁতৰ চাতুৰালি বুজিব পাৰি ব্ৰহ্ম সাপু দিলে যে যি মুখনৰ দ্বাৰাই তেওঁক অপমানিত কৰা হ'ল সেই মুখনে যদুবংশৰ ধ্বংস হ'ব কৃষ্ণ পাছতে যদুবনে আমাক সেই কথা অৱগত কৰাত সেই মুখলৈ ঘঁহি ঘঁহি সাগৰত উটুৱাই দিয়াৰ পাছত সেই মুখনৰ গুৰিবোৰ মাধুৰী বন হৈ আজিও সন্তীৰ্থ নদীৰ তীৰতে বিদ্যমান বনেই হ'ব যদুবংশৰ ধ্বংসৰ কাৰণ সতীৰ অভিশাপ ঋষিৰ ব্ৰহ্মশাপ নহয় খণ্ড দাদা কৃষ্ণ তুমি যুগৰ পৰে দেশ সম্বৰণ কৰিবা আৰু আমিও ব্যাধৰ শৰত দেশ দিন বিসৰ্জ কৃষ্ণ দাদা তুমি নিজেই জগতৰ পালক ব্যাধৰ দেখি নকৰা মৃত্যু যন্ত্ৰণা ভোগ কৰিবা ই মোৰ বাবে অতি অসহ্য কৃষ্ণ অতি সহ্য নকৰি কি কৰিবা দাদা পূৰ্ব জন্মৰ কৰ্মফল এই জনমত ভোগ কৰিবই লাগিব তেতাত যেতিয়া ৰাম অৱতাৰত কপিধ্বজ বালিক বধ কৰিছিলো তেতিয়াই সেই বালিৰ পুত্ৰ অংগদে পিতৃ বলিৰ বধৰ প্ৰতিজ্ঞা কৰিছিল এতিয়া সেই অংগদেই ব্যাধ ৰূপে মোক বধ কৰিবই গতিকে দাদা
মই ব্যাধৰ ঘৰত প্ৰাণ বিসৰ্জন দিবই লাগিব। কিন্তু কৃষ্ণ দাদা, তোমাৰ আমাৰ অবিহনে যে এই দ্বাৰকাপুৰীত পাপে বিস্তাৰ কৰিব। কৃষ্ণ, আমি বৈকুণ্ঠলৈ যোৱাৰ পাছতেই সমগ্ৰ পবিত্ৰ দ্বাৰকাপুৰী সাগৰৰ অতল গৰ্ভত লীন যাব। পৰিত্ৰাণৰ অন্য উপায় নাই নে কৃষ্ণ? কৃষ্ণ, তুমিতো জানা বিধিৰ বিধানটো খণ্ডালে নচলিব যে সৃষ্টিৰ ধাৰা। তথাপিতো ব'লা দাদা, আমি প্ৰভাত যাত্ৰালৈ গৈ যদুগণৰ লগত এই বিষয়ে আলোচনা কৰিম। হয় ভাই, অতি সোনকালে প্ৰভাত যাত্ৰা কৰা হওক। কিন্তু কৃষ্ণ দাদা, যদুকুলত শিশুৰ পৰা বৃদ্ধলৈকে যাতে কোনো পুৰুষ বাকী নাথাকে, তাৰ ব্যৱস্থা তুমি গ্ৰহণ কৰিব। সেয়ে হ'ব দাদা, ব'লা এতিয়া। ব'লা।